আজিৰ ক্লাছত আমি দশম শ্ৰেণী গণিতৰ চেপ্টাৰ ৰিভিজন, চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 6 এই চাৰিটা চেপ্টাৰৰ পৰা কিছুমান ইম্পৰ্টেণ্ট MCQৰ বিষয়ে আলোচনা কৰিম, যিখিনি তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে খুবেই ইম্পৰ্টেণ্ট। যেহেতু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত পুনৰ আলোচনা চেপ্টাৰ 1, চেপ্টাৰ 2 আৰু চেপ্টাৰ 6ৰ পৰা আহিব, গতিকে এই চাৰিটা চেপ্টাৰৰ পৰা আজিৰ ক্লাছত কিছুমান ইম্পৰ্টেণ্ট MCQৰ বিষয়ে আলোচনা কৰিম। তোমালোক সকলোৱে জানা যে এতিয়াৰ পৰা তোমালোকৰ লং এনচাৰ টাইপৰ কুৱেশ্যন হওক বা MCQ টাইপৰ কুৱেশ্যন হওক, গোটেইবিলাক তোমালোকৰ কি হয়, কনচেপ্ট বেছ কুৱেশ্যন আহে। গতিকে তোমালোকে গোটেই চেপ্টাৰটোৰ কনচেপ্ট প্ৰথমতে ক্লিয়াৰ কৰি ল'বা, তাৰপিছত তোমালোকে যিমানবোৰ কনচেপ্ট বেছ কুৱেশ্যন পাবা গোটেইবোৰ প্ৰেক্টিছ কৰি যাবা। আমাৰ চেনেলত তোমালোকৰ প্ৰতিটো চেপ্টাৰৰ কনচেপ্ট অতি ধুনীয়াকৈ আলোচনা কৰি দিয়া হৈছে, লগতে উদাহৰণ আৰু অনুৰণি থকা প্ৰশ্নবোৰ সমাধান কৰি দিয়া হৈছে। তোমালোকে প্লেলিষ্টত গৈ চেপ্টাৰ ৱাইজ সকলো চলিউশ্যন চাব পাৰিবা। এতিয়া চোৱা, আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। চ' কুৱেশ্যন নম্বৰ 1টো লৈছোঁ। ইয়াত কি বুলি কৈছে, তোমালোক সকলোৰে পৰা কমেণ্ট আহি আছিল যে ছাৰ কুৱেশ্যন আৰু এনচাৰবিলাক ইংলিছ আৰু অসমীয়া দুয়োটাতে ল'ব লাগে, গতিকে কুৱেশ্যনবিলাক ইংলিছ আৰু অসমীয়া দুয়োটাতে লৈছোঁ। ইয়াত কি বুলি কৈছে, হুইচ অফ দ্য ফলোয়িং ৰেচিঅ' আৰ ইন প্ৰপৰ্চন। তাৰমানে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব, চাৰিটা অপশ্যন দিয়া আছে। তো অনুপাত সমানুপাতৰ বিষয়ে তোমালোকে পাই আহিছা, আমি ৰিভিজন চেপ্টাৰত আলোচনা কৰিছোঁ। এতিয়া লক্ষ্য কৰা, অপশ্যন এটো লক্ষ্য কৰা, এইটো সমানুপাতত আছেনে? 2/6 ইকুৱেল কিমান হ'ব? 1/3। 6/8 যদি কৰা, 6/8 কিমান হ'ব? 2 3 গুণ 6। তো ইয়াত দেখা পাইছোঁ যে অনুপাতকেইটা সমান নহয়। অপশ্যন এ হ'ব নোৱাৰে। অপশ্যন বিটো চোৱা, 10, 20, 30, 60। তো 10/20 লিখা কিমান হ'ব? 1/2। 30/60 লিখিলে কিমান হ'ব? 30/60 কিমান হ'ব? 1/2। ইয়াত আমি দেখা পাইছোঁ যে অনুপাতকেইটা কি হয়, ইকুৱেল, অৰ্থাৎ সমান অনুপাতত আছে। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। এইটোক আমি এনেকৈও লিখিব পাৰোঁ, চোৱা 10:20 আৰু 30:60। এইটোক এনেকৈও লিখিব পাৰি বা 10, 20, 30, 60 এনেকৈও লিখিব পাৰি। তো বাকীকেইটা অপশ্যন নাচালে হ'ব। কুৱেশ্যন নম্বৰ 2ত কি বুলি কৈছে, হুইচ অফ দ্য ফলোয়িং উইল হেভ 1 ইন দ্য ইউনিট প্লেচ। তাৰমানে তলৰ কোনটোৰ একক স্থানত 1 থাকিব, চাৰিটা অপশ্যন দিয়া আছে। কোনটোৰ একক স্থানত 1, যিহেতু আমাক একক স্থানত বুলি কৈছে, অৰ্থাৎ ইউনিট প্লেচ, যিহেতু একক স্থানত 1 থাকিব বুলি কৈছে, তেতিয়াহ'লে সংখ্যাবোৰ লক্ষ্য কৰা। ইয়াত কি আছে? 19, ইয়াত আছে 34, ইয়াত আছে 18, ইয়াত আছে 20। ঠিক আছে, ইয়াত বৰ্গ কৰিলে কোনটোৰ একক স্থানত 1 থাকিব। যিহেতু একক স্থান বুলি কৈছে, এককৰ ঘৰটো ল'বা। চ' 19 মানে কি, এককৰ ঘৰত কি আছে? 9। 9ৰ যদি বৰ্গ কৰি দিয়া কিমান পাবা? 81। তো এককৰ ঘৰত কি পাইছা? 1 পাইছা। গতিকে কোনটোৰ একৰ স্থানত 1 থাকিব? 19 স্কুৱেৰ। ইয়াৰে একৰ স্থানত কি থাকিব? 1 থাকিব। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। বাকীকেইটা অপশ্যন কৰি নাচালে হ'ব, তোমালোকে কৰি চাব পাৰা। চোৱা 34 স্কুৱেৰ, 34, ইয়াৰ একৰ ঘৰত কি আছে? 4। তো 4ৰ স্কুৱেৰ কৰিলে কিমান হ'ব? 4ৰ স্কুৱেৰ কৰিলে কিমান হ'ব? 16। তো দেখা পাইছোঁ, ইয়াত দেখা পাইছোঁ একৰ ঘৰত কি আছে? 6 আছে। তো এইটো হ'ব নোৱাৰে, তো বাকীবোৰো হ'ব নোৱাৰে। তোমালোকে ভিডিঅ'ৰ পৰা চলিউশ্যনখিনি বুজি লোৱা। আজিৰ ক্লাছৰ PDFটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম। আমাৰ টেলিগ্ৰাম চেনেলৰ নাম আছে মেথছ টিউটৰিয়েল ইন আছামিজ। আমাৰ মেথছ টিউটৰিয়েল ইন আছামিজ টেলিগ্ৰাম চেনেলত আজিৰ ক্লাছৰ PDFটো দি দিম। তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা আৰু নোটছবোৰ বনাই ল'বা। ইয়াত মই কুৱেশ্যনখিনি সৰু সৰুকৈ লিখিছোঁ, তোমালোকে চাগে ধৰিব পৰা নাই, সেইকাৰণে বাকী কুৱেশ্যনবোৰ আমি মোবাইল স্ক্ৰীণত লৈ লৈছোঁ। কুৱেশ্যন নম্বৰ 3, ইফ 2 পজিটিভ ইণ্টিজাৰ্ছ a and b are such that HCF of a, b equal 1, then the LCM of a, b is। যদি দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b এনেকুৱা হয় যে মানে a, bৰ গসাগু কিমান বুলি কৈছে? 1, তেন্তে a, bৰ লসাগু কিমান? চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ বাছি উলিয়াব লাগে। ইয়াৰে এনচাৰটো একেবাৰে ইজি। চ' আমি এটা ফৰ্মুলা পাই আহিছিলোঁ যে LCM ইনটু HCF ইকুৱেল কি আছিলে? সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটা কি বুলি কৈছে? a, b, a ইনটু b। আমাৰ ফৰ্মুলা কি আছিলে? সংখ্যা দুটাৰ লসাগু পূৰণ সংখ্যা দুটাৰ গসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল a, b। তো ইমপ্লাইজ লসাগু আমি উলিয়াব লাগে, ইনটু HCF কিমান আছে? 1 ইকুৱেল a ইনটু b। তো ইমপ্লাইজ LCM ইনটু 1 আছে, 1টো তুমি সোঁফালে লৈ আহা, ইয়াৰ তলত গুচি আহিব। গতিকে LCM ইকুৱেল কি পাইছা? a ইনটু b। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, a ইনটু b। কুৱেশ্যন নম্বৰ 4, দ্য ডেচিমেল এক্সপেনশ্যন অফ দ্য ৰেচনেল নাম্বাৰ 7/80 will terminate after how many decimal places?
অৰ্থাৎ 7/80 এই পৰিমেয় সংখ্যাটিৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা কি হ'ব? 4টা অপশ্যন দিয়া আছে। তাৰমানে এই 7/80ৰ দশমিক বিস্তৃতি উলিওৱাৰ পিছত দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যাটো কি হ'ব? ইয়াত আমাৰ পৰিমেয় সংখ্যাটো আছে 7/80। চোৱা 7/80, 80ৰ যদি মৌলিক উৎপাদক উলিওৱা 2 দি কিমান বাৰ যাব? 40 বাৰ, 2 দি 20 বাৰ যাব, 2 দি 10 বাৰ যাব, 2 দি 5 বাৰ যাব। অৰ্থাৎ 2 কেইটা? 1 2 3 4 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 1 ইকুৱেল চোৱা 7/2 দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 1 আছে, তো 5 টু দি পাৱাৰ 3 তলতো ইনটু কৰিব পাৰোঁ, ওপৰতো ইনটু কৰিব পাৰোঁ। তো ইকুৱেল 7 ইনটু 5 টু দি পাৱাৰ 3 মানে 125। আৰু তলত কি হ'ব? 2 দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ কি হ'ব? ইয়াত আছিলে 1, ইয়াত আছে 3, ঘাতে ঘাতে যোগ হৈ যায়। 1 + 3 4, 5 টু দি পাৱাৰ 4 ইকুৱেল 7 ইনটু 125 কিমান হ'ব? 875। 2 দি পাৱাৰ 4, 5 টু দি পাৱাৰ 4ক আমি লিখিব পাৰোঁ 2 ইনটু 5 10, 10 টু দি পাৱাৰ 4 লিখিব পাৰোঁ। 10 টু দি পাৱাৰ 4 মানে কি? 875 1ৰ পিছফালে 4টা শূন্য, 1 2 3 4। ভগ্নাংশৰ পৰা দশমিকত লৈ গ'লে কি হ'ব? 1ৰ জেগাত দশমিক, 1ৰ পিছফালে 4টা শূন্য, 4টা অংক 0 8 7 5। এই যিটো পৰিমেয় সংখ্যা ইয়াৰে দশমিক বিস্তৃতি উলিয়াইছোঁ, ইয়াৰে দশমিক বিস্তৃতি পৰিসমাপ্ত হোৱা দশমিকৰ স্থানৰ সংখ্যা কিমান? 1 2 3 4। তো এনচাৰ হ'ব 4, অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5, দ্য ডেচিমেল এক্সপেনশ্যন অফ 13/125 ইজ 13/125ৰ দশমিক বিস্তাৰ কি হ'ব? মানে দশমিক বিস্তৃতি কি হ'ব? 4টা অপশ্যন দিয়া আছে। তো কৰি চাব পাৰা 13/125। 13/125 আমি লিখিব পাৰোঁ 5 টু দি পাৱাৰ 3। এতিয়া এই 5 টু দি পাৱাৰ 3 কেনেকৈ লিখিব পাৰা? 13/2 দি পাৱাৰ 0 ইনটু 5 টু দি পাৱাৰ 3। 2 দি পাৱাৰ 0 মানে কি? 1, 1 ইনটু 5 টু দি পাৱাৰ 3 মানে 5 টু দি পাৱাৰ 3। তো লক্ষ্য কৰা আমি পাই আহিছিলোঁ যে যদি পৰিমেয় সংখ্যা এটাৰ হৰ এই কিউৰ যিটো মান, এইটো যদি এই কিউৰ যিটো মৌলিক উৎপত্তিকৰণ 2 দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিৰ হয়, তেতিয়াহ'লে কি হ'ব? দশমিক বিস্তৃতি পৰিসমাপ্ত। যিহেতু আমি এইটো আৰ্হিত দেখিব পাৰিছোঁ, গতিকে ইয়াৰে দশমিক বিস্তৃতি কি হ'ব? পৰিসমাপ্ত। গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, পৰিসমাপ্ত। কুৱেশ্যন নম্বৰ 6, দ্য এছচিএফ অফ 60 and 72 ইউজিং ইউক্লিড ডিভিজন লেমা ইজ। ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি 60 আৰু 72ৰ গসাউ উলিয়াব লাগে। 4টা অপশ্যন দিয়া আছে। চোৱা ইয়াত 60 আৰু 72 কোনটো ডাঙৰ? 72 ডাঙৰ, গতিকে 72ক আমি 60তে হৰণ কৰিম। কিমান বাৰ যাব? একবাৰ যাব। কি ৰৈ যাব? 12 ৰৈ যাব। যিহেতু 0 ওলোৱা নাই, আমি আকৌ কৰিম। এবাৰ 12 দি 60ক কৰিম। 60 চোৱা 12 দি কিমান বাৰ যাব? 5 বাৰ যাব। 0 পাই গৈছা। এতেকে এছচিএফ অফ 60, 72 কিমান হ'ব? 12। ইয়াতে থকা আৰ্হিটো কি হ'ব? এ ইকুৱেল বি কিউ প্লাছ আৰ। লাষ্টৰ যিটো বিৰ মান কিমান? 12। আমাক এছচিএফ উলিয়াব কৈছিল, এছচিএফ কি পাইছে? 12। এইটো আমাৰ অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। তোমালোকক প্ৰতিটো চেপ্টাৰৰ কনচেপ্ট অতি ধুনীয়াকৈ বুজাই দিয়া হৈছে আমাৰ চেনেলত। তোমালোকে চেপ্টাৰ ৱাইজ প্ৰতিটো চেপ্টাৰৰ কনচেপ্ট ক্লিয়াৰ কৰি ল'বা। নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে তোমালোকক জনাই দিওঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা দশম শ্ৰেণী গণিতৰ বাবে বেষ্ট MCQ প্ৰেক্টিছ ছেট এখন ৰেডি কৰা হৈছে, য'ত তোমালোকৰ 280+ মষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট বেছ কুৱেশ্যন থাকিব। আৰু এইখিনি তোমালোকৰ চেপ্টাৰ ৱাইজ কুৱেশ্যন এড কৰা হৈছে, য'ত তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ, চেম্পল পেপাৰ, ৰেফাৰেঞ্চ বুক আৰু মেইন বুক এই গোটেইখিনি এনালাইজ কৰিয়ে ৰেডি কৰা হৈছে, যাৰ বাবে এটা প্ৰাইচ ৰখা হৈছে 69 rupees। যিসকলে এই প্ৰেক্টিছ ছেটটো ল'ব বিচাৰিছা, এই যিটো QR কোড দেখা পাইছা, ইয়াত তোমালোকে পে'মেণ্ট কৰি পে'মেণ্ট ৰিচিপ্টটো মোক হোৱাটছএপত পঠিয়াই দিবা আৰু ক'বা যে ছাৰ প্ৰেক্টিছ ছেটটো লাগে, মই তোমালোকক পঠিয়াই দিম। হোৱাটছএপ নম্বৰটো লিখি লোৱা 6901565623। ঠিক আছে, ইয়াৰ বাবে তোমালোকৰ দুখন PDF থাকিব। এখনত তোমালোকৰ কুৱেশ্যন এণ্ড এনচাৰ থাকিব আৰু এখনত তোমালোকৰ চলুশ্যন থাকিব। এই দুয়োখন PDFে তোমালোকক পঠিয়াই দিম, তোমালোকে মোক হোৱাটছএপত কণ্টেক্ট কৰিবা। ঠিক আছে। কুৱেশ্যন নম্বৰ 7, এ নাম্বাৰ হুইচ ইজ ডিভিজিবল বাই 2 and 5 both মাষ্ট অলছ' বি ডিভিজিবল বাই কি হ'ব? চ' এটা সংখ্যা যিটো সংখ্যা 2 আৰু 5ৰে বিভাজ্য, কিন্তু ইয়াৰ দ্বাৰা বিভাজ্য হ'ব লাগিব। কাৰ দ্বাৰা বিভাজ্য হ'ব লাগিব? তো এইখিনি বিষয়ে তোমালোকে জানা যে এটা সংখ্যা যদি 2 আৰু 5ৰে বিভাজ্য হয়, তেতিয়াহ'লে সেই সংখ্যাটো ইহঁতৰ লসাগুৰেও বিভাজ্য হ'ব। এইটো কথা মনত ৰাখিবা।
যদি এটা সংখ্যা 2 আৰু 5 বিভাজ্য হয় সেই সংখ্যাটোক ইহঁতৰ লসাগুৰে বিভাজ্য হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব চোৱা 2 আৰু 5ৰ যিটো লসাগু কি হ'ব ইহঁতৰ পূৰণফল 2 আৰু 5ৰ লসাগু কিমান 10 এইটো আমাৰ ক'ত আছে অপশ্যন এত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 10 Question number 8 the degree of the polynomial 4x cube minus 3x square plus 2x minus 7 is মানে এই যেটো বহুপদ দেখা পাইছা এই বহুপদটোৰ ডিগ্ৰী কি হ'ব তোমালোক সকলোৱে জানা যে বহুপদ এটা ডিগ্ৰী মান কি আমাৰ যেটো চলক আছে x চলক x ৰ সৰ্বোচ্চ ঘাতটোই হ'ব কি বহুপদটোৰ ডিগ্ৰী এই যেটো চলক x ইয়াত পাৱাৰ কিমান আছে 1 ইয়াত আছে 2 ইয়াত আছে 3 তাৰ মানে কি হ'ব ডিগ্ৰী 3 হ'ব অপশ্যন সি হ'ব শুদ্ধ উত্তৰ 3 Question number 9 Which of the following is a quadratic polynomial তলৰ কোনটো দ্বিঘাত বহুপদ সাইড অপশ্যন দিয়া আছে দ্বিঘাত বহুপদৰ ৰাশিটো কি আছিল ax স্কয়াৰ প্লাস bx প্লাস c এটা চোৱা এইটো আৰ্হি মতে কোনটো মিলিছে এইটো আৰ্হি মতে আমাৰ অপশ্যন বি মিলিছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 4x স্কয়াৰ minus 5x plus 1 Question number 10 If alpha and beta are the zeros of the polynomial x square minus 5x plus 6 then alpha plus beta is যদি alpha আৰু beta বহুপদ x square minus 5x plus 6 ৰ শূন্য হয় তেন্তে alpha plus beta হল সাইড অপশ্যন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে তো তোমালোকে বহুপদ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক পাইছিলা সব বহুপদ শূন্য দুটা যদি সমষ্টি উলিয়াব লাগে alpha plus beta ইকুৱেল কি আছিল সহগৰ মাজৰ সম্পৰ্ক minus b by a তোমাৰ বহুপদটো কি আছে x স্কয়াৰ minus 5x plus 6 দ্বিঘাত বহুপদৰ ৰাশিটো কি আছিল ax স্কয়াৰ plus bx plus c তেতিয়াহলে ইয়াৰ পৰা আমি এৰ মান কি পাইছো x স্কয়াৰৰ সহগ 1 b ৰ মান কি পাইছা x ৰ সহগ -5 c ৰ মান কি পাইছা ধ্ৰুবক পদ 6 গতিকে আলফা প্লাস বিটা ইকুৱেল minus b by a b ৰ মান কি পাইছা -5 by a এৰ মান কি আছে 1 তেতিয়া হলে সোয়া মাইনাস মাইনাস কি হল প্লাস প্লাস 5 বাই 1 তার মানে কি হ'ব 5 গতিকে আলফা প্লাস বিটা ইকুয়াল কি পাইছে 5 যেটো আমাৰ অপচন বি আছে অপচন বি হ'ব শুদ্ধ উত্তৰ Question number 11 the zeros of the polynomial x square minus 4 are x square minus 4 এই বহুপদটোৰ শূন্যবোৰ হল সাইড অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে সো বহুপদটো কি আছে x square minus 4 এটুক আমি এনেকৈ লিখিব পাৰো যে x square minus 4 মানে 2 স্কয়াৰ লিখিব পাৰা তো সো a square minus b square আহিত আছে তাৰ মানে a minus b a plus b তো ইয়াৰ পৰা যদি আমি x ৰ ভ্যালু উলিয়াও x minus 2 equal 0 implies x equal কি পাইছা -2 হুফালে গল +2 or x plus 2 equal 0 implies x equal কি পাইছা +2 হুফালে গল -2 গতিকে x ৰ মান কি পাইছা তো এতেকে x equal কি পাইছা 2, -2 অর্থাৎ এই বহুপদটোৰ শূন্য দুটা কি 2 আৰু -2 এটো আমাৰ ক'ত আছে অপচন বি আছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ 2 আৰু -2 Question number 12 a polynomial of the form ax square plus bx plus c is called মানে ax square plus bx plus c এই আধেৰ বহুপদটো কি বুলি কোৱা হয় ax square plus bx plus c এই আধেৰ বহুপদটোক দ্বিঘাত বহুপদ বুলি কোৱা হয় অপচন সি হ'ব শুদ্ধ উত্তৰ quadratic Question number 13 if in triangle abc and triangle def angle a equal angle d angle b equal angle e and angle c equal angle f then the triangles are যদি ত্ৰিভুজ abc আৰু ত্ৰিভুজ def হত angle a equal angle d angle b equal angle e আৰু angle c equal angle f তেন্তে ত্ৰিভুজবোৰ কি হ'ব ইয়াত দুটা ত্ৰিভুজ অঙ্কন কৰি লৈছো ত্রিভুজ দুটাৰ নাম দিলোৱা a b c এফালে দিয়া d e f এবাৰ কোৱেশ্যনত কি বুলি কৈছে এংগল a আৰু এংগল d ইকুৱেল এংগল a এংগল d ইকুৱেল এংগল b এংগল e ইকুৱেল এংগল c এংগল f ইকুৱেল তো এই চিত্ৰ দুটাৰ পৰা আমি দেখা পাইছো যে ত্ৰিভুজ দুটাৰ অনুৰূপ কোণবিলাক কি হৈ আছে ইকুৱেল আমি সকলোৱে জানো যে অনুৰূপ কোণবিলাক ইকুৱেল হলে ত্ৰিভুজ দুটা কি হয় সদৃশ হয় গতিকে আমি ক'ব পাৰো ত্ৰিভুজ a b c সদৃশ ত্ৰিভুজ d e f অপচন কিটা লক্ষ্য কৰা অপচন এত কি বুলি কৈছে সৰ্বসম সৰ্বসম হ'বনে সৰ্বসম হ'বলৈ হলে অনুৰূপ কোণবোৰ ইকুৱেল হ'ব লাগিব লগতে অনুৰূপ বাহুবোৰো ইকুৱেল হ'ব লাগিব তো ইয়াত অনুৰূপ বাহুবোৰৰ কথা উল্লেখ কৰা নাই
অনুৰূপ কোনবিলাকৰ কথা উল্লেখ কৰিছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ সিমিলাৰ অৰ্থাৎ সদৃশ Question number 14 two figures are said to be similar if দুটা চিত্ৰ সদৃশ বুলি কোৱা হ'ব যদিহে অপশ্যন এত কি বুলি কৈছে হিয়তৰ কালি একে তো এইটো হ'ব নোৱাৰে অপশ্যন বিত কি বুলি কৈছে হিয়তৰ আকৃতি একে এইটো শুদ্ধ হ'ব পাৰে কাৰণ আমি সকলোৱে জানো যে দুটা চিত্ৰ সদৃশ হ'লে হিয়তৰ আকৃতি কি হ'ব লাগিব একে হ'ব লাগিব অপশ্যন সিত কি বুলি কৈছে হিয়তৰ অনুৰূপ কোণবোৰ সমান আৰু অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে এইটো শুদ্ধ দুটা ত্ৰিভুজ বা দুটা চিত্ৰ সদৃশ হ'বলৈ হ'লে হিয়তৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকিব লাগিব লগতে হিয়তৰ আকৃতি একে হ'ব লাগিব গতিকে অপশ্যন বি আৰু অপশ্যন সি দুইটা শুদ্ধ তেতিয়াহ'লে আমি এইটো কেনেকৈ লিখিম আমি ইয়াৰে এনসাৰটো লিখিম অপশ্যন ডি অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ ইয়াত কি বুলি কৈছে both বি এণ্ড চি বি আৰু চি দুইটা শুদ্ধ Question number 15 which of the following is a correct criteria for the similarity of triangles ত্ৰিভুজৰ সাদৃশ্যতাৰ বাবে তলৰ কোনটো শৰ্ত সঠিক আমি যদি দেখুৱাব পাৰোঁ যে দুটা ত্ৰিভুজৰ তিনিওটা অনুৰূপ বাহু কি হয় সমান অনুপাতত আছে তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে এছ 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 শৰ্তমতে ত্ৰিভুজ দুটা কি হয় সদৃশ অপশ্যন এটো হ'ব পাৰে অপশ্যন বিত কি বুলি কৈছে এ এ এ আমি যদি দেখুৱাব পাৰোঁ যে দুটা ত্ৰিভুজৰ তিনিওটা অনুৰূপ কোণ কি হয় ইকুৱেল তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে এংগেল 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 শৰ্তমতে ত্ৰিভুজ দুটা সদৃশ অপশ্যন বিটো হ'ব পাৰে অপশ্যন চিত কি বুলি কৈছে যে এছ এ এছ চ' দুটা ত্ৰিভুজৰ দুটা অনুৰূপ বাহু সমান অনুপাতত আছে দেখুৱাব পাৰা আৰু ইহঁতৰ মাজৰ যিটো কোণ এই কোণটো ইকুৱেল তেতিয়াহ'লে তুমি এছ এ এছ শৰ্তমতে ত্ৰিভুজ দুটা সদৃশ বুলি ক'ব পাৰা চি নম্বৰটো আমাৰ হ'ব পাৰে তিনিওটা যিহেতু শুদ্ধ গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ অল অফ দিছ আটাইবিলাক শুদ্ধ নিউ সেশ্যন 2025-26 বৰ্ষৰ বাবে গণিত বিষয়টোৰ পৰা বেষ্ট প্ৰেক্টিছ ছেট ফৰ ক্লাছ 10 ষ্টুডেণ্ট উইথ সলিউশ্যন অৰ্থাৎ তোমালোকৰ বাবে বেষ্ট MCQ প্ৰেক্টিছ ছেট এখন ৰেডি কৰা হৈছে য'ত তোমালোকৰ 280+ মোষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট বেছ MCQ থাকিব য'ত তোমালোকৰ চেপ্টাৰ ৱাইজ কনচেপ্ট বেছ কুৱেশ্যন এড কৰা হৈছে এতিয়া চোৱা এই প্ৰেক্টিছ ছেটটো তোমালোকে ক'ত পাবা ইয়াৰ বাবে এটা প্ৰাইচ ৰখা হৈছে 69 rupees এভেইলেবল অনলি অন আৱাৰ হোৱাটছআপ এট 69 rupees ঠিক আছে যিসকলে এই প্ৰেক্টিছ ছেটটো ল'ব বিচাৰিছে এই যিটো QR কোড দেখাইছে ইয়াত তোমালোকে পে'মেণ্ট কৰি পে'মেণ্ট ৰিচিপ্টটো মোক হোৱাটছআপত পঠিয়াই দিবা আৰু ক'বা যে ছাৰ প্ৰেক্টিছ ছেটটো লাগে মই তোমালোকক প্ৰেক্টিছ ছেটটো পঠিয়াই দিম আৰু ইয়াৰ বাবে দুখন PDF থাকিব এখনত তোমালোকৰ MCQ এণ্ড এনচাৰ থাকিব আৰু এখনত তোমালোকৰ সলিউশ্যন থাকিব দুয়োখনে PDF মই তোমালোকক হোৱাটছআপত পঠিয়াই দিম